পৰা ইংগিত নাপায়। চৰকাৰে ইংগিত দিছিল যে ছোৱালীবিলাকৰ লগত আপুনি তেওঁলোকৰ মানুহটো আমি এটা বিধিগত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, ৱাৰ্কাৰৰ কাৰণে 10,000, হেল্পাৰৰ কাৰণে 5,000 আৰু নিজি অংগনবাড়ীৰ কাৰণে 8,000। কিন্তু হেল্পাৰ বাইদেউবিলাক বেয়া নকৰে। আমাৰ এই কাৰ্যসূচী আগবঢ়ালে আমাৰ হেল্পাৰখিনি বিহু হ'ল, হয় নহয়? আমাকো সমান লাগে। তেতিয়া মই এইবাৰ কাৰণে যিখিনি আমাৰ আগবাঢ়িছিল এইখিনি নিশ্চয় বন্ধ হ'ল। এই যে বন্ধ হ'ল, বন্ধটো আৰু কেতিয়াও নহয়। কথা দিয়ে আলোচনা কৰিছোঁ। এতিয়া যোৱাকালি আমাৰ ৰাজ্যিক বিষয়ববীয়া আমি মাতিছিলোঁ ইয়াতে, আমাৰ ৰাজ্যিক ছেক্ৰেটাৰী প্ৰেচিডেণ্টক মাতিছিলোঁ, কিন্তু তেওঁলোকে গোলাঘাটৰ পৰা ৰাতি অহাৰ কাৰণে ইমান টায়াৰ্ড হৈছোঁ, আহিব নোৱাৰিম। তো ৰবিবাৰে আমাৰ গুৱাহাটীত মিটিং আছে। আমি এতিয়া কি কৰিম কোনটো দিনত এইবিলাকৰ কাৰণে আলোচনাৰ কাৰণে আমি ৰবিবাৰে মিটিং মাতিছোঁ। আপোনালোকে কওক। এইকাৰণে আজি আমিয়ে কৰিব আছোঁ, মানে আমাৰ ৰাজ্যিক বিষয়ববীয়া অহাৰ কথা আছিল যদিও আনিব নোৱাৰোঁ। তো একেই কথা মানুহজনৰ তেওঁলোকে কৈছে অহা 26 তাৰিখে আকৌ সঞ্চালক মহোদয়ে আমাৰ ৰাজ্যিক বিষয়ববীয়াক নিমন্ত্ৰণ দিছে যোৱাকালি যে আপোনালোকে 26 তাৰিখে আমাৰ সঞ্চালকৰ লগত আহিব লাগে। কেতিয়াবা কিহৰ ইংগিত, ভালৰ ইংগিত না বেয়াৰ ইংগিত, কিহৰ কাৰণে মাতিছে ৰাজ্যিক আমাৰ ছেক্ৰেটাৰীও নাজানে, কৈছে এইটো বা কিহৰ ইংগিত, ভাল হ'লেতো ভাল আৰু বেয়া হ'লেতো বেয়া, নহয়? তো এতিয়া হয়তো আমি ভাবিছোঁ যে দুটা হ'ব। এটা হয়তো এনেকুৱা হ'ব যে আপোনালোকে বাইক মোবাইলটো পইচা থাকিব বা সকলো মোবাইলৰ কাম কৰক। 1 নম্বৰ কথা এটা। আৰু হয়তো 2 নম্বৰ কথা, যিহেতু 5-6মান আসন তেওঁলোকৰ কমি আহিছে, এইখিনিৰ কাৰণে হয়তো তেওঁলোকে যদি ভাবিছে যে আমি সঞ্চালক মহোদয়ৰ থ্ৰুদি ছোৱালীবিলাকক আন্দোলন পৰিহাৰ কৰিবৰ কাৰণে জনাই দিওঁ আৰু এটা ইংগিত দিওঁ মাননীয় মিটিং। এই দুটাৰে কিন্তু কি হ'ব নাজানো, ভালটা হ'ব না বেয়াটা হ'ব নাজানো, কিন্তু মাতিছে 26 তাৰিখে। তো 26 তাৰিখে আমাৰ ৰাজ্যিক বিষয়ববীয়া যাব। এইবাৰ কৈছে যে আপোনালোকৰ কোকৰাঝাৰৰ পৰা থাকিব, আমি যে আলোচনাত যাম সঞ্চালকৰ লগত আপোনালোকৰ কোকৰাঝাৰৰ পৰা থাকিব। ঠিক আছে, আমি থাকিব পাৰোঁ। আপোনালোকে নাজানে আপুনি ক'ব পাৰিব না মই ক'ব পাৰিম যে কোনখিনি চিআই কোনখিনি নন চিআই, একদম ভালকৈ শুনিব দেই। তো আমি ইয়াতে এইখিনি আছোঁ বহি, কোনজন চিআইটো কোনজন নন চিআইটো কেনেকৈ গম পাব চৰকাৰে? ভয় যে দেখাইছে যে যিখিনি চিআইটো কৰে চাকৰি কাটিব, কাৰ কাটিব? একদম ফাৰ্ষ্ট প্ৰশ্ন। যিখিনি প্ৰশ্ন আপোনালোকৰ মনত জাগিছে মই এই কথাটো তোমাৰ ইউনিফৰ্মত আহি মোক গামোচাখন পিন্ধাই দি মোক প্ৰশ্ন কৰিবা যে আমাৰ অংগনবাড়ীসকলৰ চাহ পেটৰখিনি ভৰাই দিব। তেতিয়া মই এই কথাখিনি ক'ম যে এনেকুৱা আচল কথা চিআইটোৰ অৰ্থ হিমন্ত বিশ্ব শৰ্মা নাজানে, হয়নে নহয়? চিআইটো মানে CPM দিছে, কিন্তু আচল কথা নাজানে। আৰু হিমন্ত বিশ্ব শৰ্মা ইমান দিনে নাজানে 1999 চনৰ পৰা আমাৰ ৰাজ্যিক অংগনবাড়ী যিবিলাক আছোঁ আমি সব চিআইটিৰ লগত জড়িত হৈ আছোঁ, হয় নহয়? একেবাৰে গোটেইখিনি অংগনবাড়ী যিমান আছে অল ইণ্ডিয়াত আমি যিমান অংগনবাড়ী আছোঁ বৰ্তমান 27 লাখ আমি আছোঁ। 27 লাখ অংগনবাড়ী আমি চিআইটিৰ লগত জড়িত। তো চিআইটো মানে কি নাজানে? চিআইটো মানে কোনো CPM নহয়, চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন। চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন মানে আছে এটা ইউনিয়ন, হয়নে নহয়? আশাবিলাক এটা ইউনিয়ন, ৰাজনীতিবিলাক এটা ইউনিয়ন, মটৰ শ্ৰমিক এটা ইউনিয়ন, ড্ৰাইভাৰ ইউনিয়ন, ৰাস্তাত কাম কৰা ইটা ভটা শ্ৰমিক, মানে এই যে উকিল সংস্থা এইবিলাক সব কিন্তু ইউনিয়ন। আৰু এই ইউনিয়নখনৰ প্লেটফৰ্মৰ নামেই হৈছে চিআইটি। বান্ধৱীসকল মনত প্ৰধানমন্ত্ৰী ক্ৰিয়া কৰিছোঁ দেই। হিমন্ত বিশ্ব শৰ্মাই এই যে আমাৰ অংগনবাড়ীৰ যিটো দাবী
এণ্ড বেনিফিট। তো এইটোতো হিমন্ত বিশ্ব শৰ্মাই দিছে, হয়নে নহয়? এই যে আমাৰ বিটিআৰ বান্ধৱীবিলাক যে 4 লাখ টকা যে পাইছে, এইটো কোনে দিছে? চৰকাৰে দিছে, হয়নে নহয়? চৰকাৰে দিছে। গতিকে চৰকাৰে যদি আমাৰ এই 4 লাখ টকা দিছে, চৰকাৰে কিয় নাজানে যে এই মানুহখিনি কাৰ মানুহ? এক নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি, আমাৰ 2017 চনত যেতিয়া আমাৰ মাননীটো 1500 বঢ়াইছে, তেতিয়া কোনে বঢ়াইছে? সৰ্বানন্দ সোণোৱাল মিনিষ্টাৰ থাকাতে, হয়নে নহয়? তো সৰ্বানন্দ সোণোৱালতো বিজেপি আছিল, নাজানে নেকি? আৰু সদৌ অসমৰ ছোৱালীবিলাক যেতিয়া দিল্লীত সৰ্বানন্দ সোণোৱালক লগ ধৰিব গৈছিল, তেতিয়া সৰ্বানন্দ সোণোৱালে কি কৈছিল? যে আপোনালোকে এক লগ হওক। তো সৰ্বানন্দ সোণোৱালতো ক'ব পাৰিম হয় যে আপোনালোকৰ যিখিনি লাল ঝাণ্ডাৰ লগত আছে ছোৱালীখিনি আপোনালোকৰ লগত লৈ আহক, সেইখিনিতো কোৱা নাই। তেতিয়াতো ক'ব লাগিছিল। আৰু আমি যে বান্ধৱীসকল স্বচ্ছলৰ যোৱা ফেব্ৰুৱাৰীত আমি কণ্টিনিউ 1 তাৰিখৰ পৰা আন্দোলন, হয় নহয়? প্ৰজেক্ট লেভেলত আন্দোলন, জিলা লেভেলত আন্দোলন, ষ্টেট লেভেলত আন্দোলন কৰি আছোঁ। আৰু স্বচ্ছলত যে আমি 26 তাৰিখৰ পৰা দিনে ৰাতি আন্দোলন কৰোঁ, 21 দিন, হয় নহয়? স্বচ্ছলৰ বেমাৰ এতিয়াও এৰা নাই। তো তেতিয়াও ক'ব পাৰি হয়